নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ডিএলএড পিটি এক্সামৰ বাবে সহায়ক হোৱাকৈ গণিতৰ আনকেইটামান অতিকৈ গুৰুত্বপূৰ্ণ কোৱেশ্যন লৈ আহিছো তো এই ভিডিঅ'টিত আমি কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলা আৰু লগতে কিছুমান শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোকক কোৱেশ্যন কেইটা কৰাই দিবলৈ চেষ্টা কৰিম যাতে এক্সামত গৈ খুব কম টাইমৰ ভিতৰত আপোনালোকে কোৱেশ্যনখিনি সলভ কৰিব পাৰে আৰু ইয়াৰ আগতে আমি মেথছৰ কেইবাটাও ভিডিও আপলোড কৰিছো যদি আপোনালোকে হেকিটা চোৱা নাই তেনেহলে ডেসক্ৰিপচনত আমি লিংক দি দিম আপোনালোকে হেকিটা চাই ল'ব পাৰিব ঠিক আছে আৰু এটা ইম্পৰ্টেন্ট কথা ইয়াতে জনাই থওঁ যেহেতু আপোনালোকৰ ডিএলএড এক্সামটো 13 জুলাই তাৰিখে অনুষ্ঠিত হ'বলৈ গৈ আছে তো মাজত কিন্তু আপোনালোকে এতিয়া অকল 1 মাহ 10 দিন বা 1 মাহ এনেকুৱা 15 দিন মান সময় পাবহে তো এই সময়কে দিনত আপোনালোকে যদি ভাবে যে সম্পূৰ্ণ সিলেবাসটো আমি কভাৰ কৰিব বিচাৰো বা আপোনালোকৰ কভাৰ কৰিবই লাগিব কাৰণ নহলে আপোনালোকৰ সিলেবাসটো কমপ্লিট নহলে আপোনালোকৰ সিট পোৱাটো টান হৈ যাবগে বা আপোনালোকৰ সিলেকশন হোৱাটো টান হৈ যাব সেই কাৰণে আমি সম্পূৰ্ণ সিলেবাসৰ কিছুমান নোটস আপোনালোকৰ বাবে লৈ আহিছো এই নোটসখিনি পাবলৈ আপোনালোকে আমাৰ WhatsApp নম্বৰটোত মেছেজ কৰিব নম্বৰটো হৈছে 8133840965 ঠিক আছে এই নম্বৰটোত আমাক WhatsAppত মেছেজ কৰি জনাই দিব যে ডিএলএডৰ সম্পূৰ্ণ নোটসখিনি লাগে তো সিলেবাস মতে আপোনালোকক সকলো পিডিএফ আমি আৰু নোটসখিনি পঠাই দিম এই নোটসখিনিৰ প্ৰাইস আমি প্ৰথমতে 199 টকা ৰাখিছিলো তাৰ পিছত এতিয়া আমি কেৱল 99 ত আপোনালোকৰ সম্পূৰ্ণ সিলেবাসৰ নোটসখিনি দি দিম ঠিক আছে এই 99 ত আপোনালোকে সকলো সাবজেক্টৰ নোটস বিলাক পাই যাব তো যদি প্ৰয়োজন হয় এই নম্বৰটোত আমাক WhatsAppত মেছেজ কৰি এতিয়াই লৈ লওক আৰু এতিয়াৰ পৰাই ভালদৰে প্ৰিপাৰেচনত লাগি যাওক তো বলক এতিয়া আমি আজি ভিডিওৰ কোৱেশ্যন কেটা চাও ফাৰ্স্ট কোৱেশ্যনটো কি দিছে the smallest number divisible by the first 5 natural even number is প্ৰথম 5টা স্বাভাৱিক যুগ্ম সংখ্যাৰে বিভাজ্য হোৱা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব কোৱেশ্যনটো আপোনালোকে ভালকে পঢ়ি চাব ঠিক আছে যেতিয়া আপোনালোকে কোৱেশ্যনটো ভালকে পঢ়ি বুজি পাব মেথছৰ কোৱেশ্যনটো পঢ়ি বুজি পাব তেতিয়াহে আপোনালোকে তাৰ আনসাৰটো উলিয়াব পাৰিবগে বা সলভ কৰিব পাৰিব তো কি কৈছে চাওক প্ৰথম 5টা স্বাভাৱিক যুগ্ম সংখ্যাৰে বিভাজ্য হোৱা তো প্ৰথম কথা হ'ল আমি প্ৰথম 5টা স্বাভাৱিক যুগ্ম সংখ্যানো কোনকেইটা হয় হেকিটা জানি লম সো আমি যুগ্ম সংখ্যাবিলাক চিনি পাওঁ 2 4 6 এনেকুৱা তো প্ৰথম যুগ্ম সংখ্যাটো হৈছে 2 তাৰ পিছৰটো হৈছে 4 তাৰ পিছৰটো 6 তাৰ পিছৰটো 8 আৰু তাৰ পিছৰটো হৈছে 10 আমাক যেটো 5টা খুজিছে সো আমি 5টা লিখি লৈছো এতিয়া হদিছে এই গিটাৰে হৰণ যোৱা বা বিভাজ্য হোৱা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব মানে এনেকুৱা এটা সৰু সংখ্যা উলিয়াব লাগে যাক 2 ৰেও হৰণ যায় 4 ৰেও হৰণ যায় 6 ৰেও হৰণ যায় আৰু 8 ৰেও হৰণ যায় আকৌ 10 ৰেও হৰণ যায় তো সেই সংখ্যাটো কি হ'ব তো এনেকুৱা ক্ষেত্ৰত যদি আপোনালোকৰ এই গুটেই গিটাৰে হৰণ যাব লগা সংখ্যা লাগে তেতিয়া আপোনালোকে কি কৰিব লাগিব এই গুটেই গিটা সংখ্যাৰ লসাগু উলিয়াব লাগিব কি উলিয়াব লাগিব লসাগু এই গুটেই গিটা সংখ্যাৰ লসাগুটোকে হৰণ যাব ঠিক আছে গুটেই গিটাৰে হৰণ যাব সো লসাগু কেনেকৈ উলিয়াম তো তাৰ কাৰণে চাওক আমি লসাগু উলিওৱা সূত্ৰটো যেটো জানো তো মই 2 4 6 8 আৰু 10 এগিটা কি কৰি লৈছো ঘৰ এটাৰ ভিতৰত এনেকৈ আমি লিখি লৈছো কাৰণ এটোৱে হৈছে লসাগু উলিওৱাৰ সবতকে শৰ্টেষ্ট নিয়ম বা আটাইতকৈ ছুটি নিয়ম হৈছে এটোৱে লসাগু উলিওৱাৰ সো আপোনালোকে লসাগুটো কেতিয়া কেনেকৈ উলিয়াব চাওক তো আমি এনেকুৱা এটা সংখ্যা চাম এনেকুৱা এটা মৌলিক সংখ্যা চাম মৌলিক সংখ্যাবিলাক এইবিলাক 2 ধৰক 3 তাৰ পিছতে 5 তাৰ পিছতে 7 এনেকুৱা মৌলিক সংখ্যা চাম যিটো মৌলিক সংখ্যা গোটেই কিটাকে হৰণ যায় 2 4 6 8 10 গোটেই কিটাকে হৰণ যায় সো আমি এটো দেখিম যে 2 ৰে হৰণ যাব 2 ৰে 2ক এবাৰ যায় তাৰপা 4ক দুবাৰ যায় 6ক তিনিবাৰ যায় 8ক 4বাৰ যায় 10ক 5বাৰ যায় হল এতিয়া দেখিছো যে 1 2 3 4 5 এনেকৈ ওলাইছে তো ইয়াতে এতিয়া আৰু গোটেই কিটাক যেটো হৰণ না যায় তো আমি আকৌ 2 ৰে কৰি চাও 1ক 1 নামি আহিব 2ক যাব এবাৰ 3ক যেটো না যায় 2 ৰে সো 3 টো আমি নমাই দিও 4ক যাব দুবাৰ আৰু 5ক না যায় সো আমি 5 টো নমাই দিলো এতিয়া চাওক আৰু তো কোনো সংখ্যা কোনো একে সংখ্যাৰ হৰণ না যায় কোন এটা সংখ্যাকো সো এতিয়া আমাৰ লসাগুটো হ'ব কি এই গিটা পূৰণ কৰি দিও 2 2 মই গুল দিয়া গিটা 2 2 3 2 আৰু 5 এই 1 আৰু 1 গিটা পূৰণ কৰি লাভ নাই কাৰণ হেতৰ ভ্যালু সেম ওলাব তো 2 2 গুণ 4 4 3 গুণ 12 12 2 গুণ 24 আৰু 24 5 গুণ হ'বগে 120 তো আমাৰ লসাগুটো হৈ গলগে 120 তো এতিয়া আমাক যেটো প্ৰশ্ন হৰিছিলে হেতু উত্তৰটো হৈ গলগে 120 অপচন সি টো হৈ যাবগে শুদ্ধ উত্তৰ বুজি পালে কি হল যে এই 120 টোকে 120 টোৱে আটাইতকৈ সৰু যেটো 2 ৰেও হৰণ যায় 4 ৰেও হৰণ যাব 6 ৰেও হৰণ যাব 8 ৰেও যাব আৰু 10 ৰেও যাব গোটেই গিটাৰে হৰণ যাবগে বুজি পালে এতিয়া সো আগবাৰ হইতে আমি নেক্সট কোৱেশ্চন তোলে
নেক্সট কোৱেশ্চনটো চাওক each in a pattern of odd integers where q is some integer যে প্ৰতিটো অযুগ্ম অখণ্ড সংখ্যা আৰহি হল ডেশ যত q কোনোবা এটা অখণ্ড সংখ্যা কি কৈছে চাওক ভালকে প্ৰতিটো অযুগ্ম অখণ্ড সংখ্যাৰ আৰহিটো কেনেকুৱা হয় যত q কোনোবা এটা অখণ্ড সংখ্যা হয় q যিকোনো অখণ্ড সংখ্যা হ'ব পাৰে মানে কোনোবা এটা অখণ্ড সংখ্যা মানে যিকোনো হ'ব পাৰে সাপোজ q মানে কি হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে -3 হ'ব পাৰে -5 হ'ব পাৰে সো এতিয়া আমাক খুদিছে যে এই সংখ্যাটো কি হ'ব পাৰে বা অযুগ্ম সংখ্যাৰ আৰহিটো কি হ'ব পাৰে q হ'ব নে 2q হ'ব নে q + 1 হ'ব নে 2q + 1 হ'ব এতিয়া আমি আৰহিটো বুজিবৰ কাৰণে মই আনসাৰটো আপোনাক কৈ দিছো আনসাৰটো হৈছে d 2q + 1 কিন্তু এতিয়া d টো আমি কেনেকৈ পালো বা আৰহিটো কেনে ধৰণৰ হয় আপোনাক অলপ মই ডিটেইল ভাৱে এক্সপ্লেইন কৰিছো চাওক 2q + 1 যে পালো আমি এটো অযুগ্ম সংখ্যা কেনেকৈ হয় চাওক এতিয়া q ৰ জায়গাত যিকোনো এটা সংখ্যা আপোনালোকে ধৰকচোন সাপোজ আমি q ৰ জায়গাত ধৰিছো 2 এ ধৰিছো তো 2 আৰু 2 পূৰণ কৰিলে কি হ'ব 4 আৰু এফালে যদি আমি +1 কৰি দিও 4 + 1 কৰিলে 5 তো অযুগ্ম হল নে 5 তো অযুগ্ম হল এতিয়া q ৰ জায়গাত আমি ৰেন্ডমলি আৰু এটা সংখ্যা ধৰিছো সাপোজ q ৰ জায়গাত আমি ধৰিছো এবাৰ বলে 11 এবাৰ আমি এটা অযুগ্ম সংখ্যাকে ধৰিছো তো q ৰ জায়গাত যদি আমি 11 ধৰো তেতিয়া 2q + 1 কৰিলে কি হ'ব চাওক 2 * 11 + 1 2 11 কৰিলে হ'ব 22 22 একে 23 হল নে 23 পালো 23 তো অযুগ্ম সো এই কাৰণে আমি গম পাইছো যে 2q + 1 কৰিলে কি হয়গে এই আৰহিটোৱে অযুগ্ম সংখ্যাৰ আৰহি হয় এতিয়া বাকি কিটা কেলে নহয় চাওক q ডাইৰেক্ট q টো অযুগ্ম হ'বই নোৱাৰে কাৰণ আমি q ৰ ভ্যালুটো যদি ধৰক 4 ধৰিছো বা 6 ধৰিছো বা 8 ধৰিছো তো এইবিলাক সংখ্যা অযুগ্ম কেনেকৈ হ'ব 2q টো নহয় 2q টো কেলে নহয় চাওক 2 ৰ লগত যদি আমি ধৰক 3 পূৰণ কৰি দিও 2 ৰ লগত 3 পূৰণ কৰিলে কি হৈ যাবগে 6 হৈ যাবগে সো 6 টো কেনেকৈ অযুগ্ম হ'ব নহয় 2q তাৰ পিছত চাওক q + 1 টো নহয় কেলে কাৰণ q ৰ ভ্যালুটো যদি ধৰক আমি 3 ধৰিছো তেতিয়া এটো 3 + 1 কৰিলে কি হ'বগে 4 হ'বগে ন q ৰ ভ্যালুটো আমি যদি ধৰক 5 ধৰিছো তেতিয়া এটো কি হ'বগে 5 + 1 কৰিলে কি হ'বগে 6 হ'বগে ন তো এই 6 তাৰ পিছতে 4 এইবিলাকটো অযুগ্ম নহয় এইবিলাকটো অযুগ্ম নহয় সো আমাৰ এটো নহয় অপচন এটো নহয় খালি কি হ'বগে অপচন ডি টো হে অযুগ্ম সংখ্যাৰ আৰহি হ'ব বুজি পালে তাৰ পিছত যুগ্ম সংখ্যাৰ আৰহিটো চাওক কি কৈছে যদি q যিকোনো এটা অখণ্ড সংখ্যা তেন্তে এটা ধনাত্মক যুগ্ম সংখ্যাৰ আৰহি কি হ'ব ইয়াতে ধনাত্মক যেটো দিছে তো আমি q টো মাইনাসত ল'ব নোৱাৰো q টো ধৰক 1 ও ধৰিব পাৰো আমি 2 ধৰিব পাৰো 3 ও ধৰিব পাৰো 4 ও বা 10 ও ধৰিব পাৰো 100 ও ধৰিব পাৰো কোনো আমাৰ প্ৰবলেম নাই সো ইয়াতে আমাক কি দিছে যে যুগ্ম সংখ্যাৰ আৰহিটো কি হ'ব ঠিক আছে যুগ্ম সংখ্যাৰ আৰহিটো কি হ'ব ইয়াত 2q + 1 আমি লিখি দিছো তো ইয়াতে কি হ'ব ইয়াৰ আনসাৰটো মই আপোনালোকৰ আগতে কৈলম এটো হৈ যাবগে অপচন বি 2q কেলে 2q হ'ব চাওক বাকি 2q + 1 টো কেলে নহয় তো 2 যদি আমি 3 কৰো ধৰক 2 * 3 + 1 যদি কৰো 2 3 6 একে 7 এটো যুগ্ম হল জানো নহল 7 তো অযুগ্ম হৈ গলগে q যদি আমি কৰো চাওক q যদি ভ্যালুটো আমি 3 ধৰি দিও q ৰ ভ্যালুটো 3 ধৰি দিলে এটো অযুগ্ম হৈ যাবগে q ৰ ভ্যালুটো যদি আমি 3 ধৰো অযুগ্ম হ'বগে q + 1 যদি কৰো তো q ৰ ভ্যালুটো যদি 4 ধৰো 4 + 1 কৰিলে কি হ'বগে 5 হ'বগে যেটো যুগ্ম নহয় খালি এটাই আছে 2q কাৰণ 2q টোত চাওক কি আছে 2q আপোনালোকে q ৰ ভ্যালুটো জিয়ে বহুৱাক 2q ত জিয়ে ভ্যালু বহুৱাক তেতিয়া হি হদাই যুগ্ম হ'বগে কেনেকে 2 পূৰণ 4 কৰিলে 8 হ'ব 2 পূৰণ 3 কৰিলে 6 হ'ব 2 পূৰণ বোলে 50 কৰিছে 2 পূৰণ বোলে আপোনালোকে 23 কৰিছে তেতিয়া 46 হ'ব মানে আপোনালোকে জিয়ে পূৰণ কৰক গুটেই গিটাতে কি হ'বগে হি যুগ্মই ওলাবগে সো আমাৰ যুগ্ম সংখ্যাৰ আৰহিটো হৈ গলগে 2q বুজি পালে চাগে এতিয়া আপোনালোকে খালি মনত ৰাখিব লাগে যে যুগ্ম সংখ্যাৰ আৰহিটো 2q আৰু অযুগ্ম সংখ্যাৰ যেটো আৰহি আছে এটো 2q + 1 এই বস্তু দুটা মনত ৰাখক বাকি বুজাটো আপোনালোকে এতিয়া বুজি পাইছে চাগে সকলোৱে তো চাওক আৰু নেক্সট এটা কোৱেশ্চন ৰাখিছো এটা সংখ্যাৰ 5% যিমান 500 টকাৰ 12% হিমান তেন্তে সংখ্যাটো কিমান হ'ব if 5% of a number is equal to 12% of rest 500 then the number is important question হয় ভালকে চাব কি কৈছে যে এটা সংখ্যাৰ 5% যিমান বা 5% যিমান 500 টকাৰ 12% হিমানে হয় তেতিয়া হলে সেই সংখ্যাটো কি হ'ব তো এনে ক্ষেত্ৰত আমি কি কৰিম সংখ্যাটো ধৰি লৈছো কি x ঠিক আছে x আমি সংখ্যাটো ধৰি লৈছো এতিয়া x ৰ পৰা x ধৰি লৈ আমি এটা সমীকৰণ ইয়াতে বনাই দিম কেনেকৈ সমীকৰণ বনাম চাওক আমাক কি কৈছে যে এটা সংখ্যাৰ 5% এটা আমি ধৰিছো সংখ্যাটো কি x মানে x ৰ 5% x ৰ 5% বা 5% x ৰ 5% কিমান হয় 500 টকাৰ 12% যিমান হিমান তো এটো ইকুৱেল চিন লিখি দিছো আৰু ইফালে 500 টকাৰ 12% হল এইটোৱে মানে আমাৰ ইকুৱেশনটো x ৰ 5% সমান 500 টকাৰ 12%
সো এতিয়া পাৰ্চেন্টটো অতৰাবলৈ মই আপোনাক শিকাইছো আগতে কেনেকৈ অতৰাব 5 টোৰ ওপৰত ৰাখি দিয়ক তলত শতাংশটো চিনটো অতৰাবিন তলত এখৰে হৰণ কৰি দিলে হ'ল ইয়াতো সেম 500 পূৰণ 12 টোৰ ওপৰত ৰাখি দিয়ক আৰু শতাংশৰ চিনটো অতৰাই 100 দিয়ে হৰণ কৰি দিয়ক এতিয়া 100 দুটা শূন্য কাটিলে 500 দুটা শূন্য কাটিলে এফালে 5 এ যদি 100 কাটো 20 বাৰ যাব সো ইয়াত থাকি গলগে x * 1/20 আৰু এফালে থাকিলে 5 আৰু 12 5 12 60 এফালে থাকিলে 60 এতিয়া এই 20 টো এফালে হৰণ হৈছে ইফালে গলে পূৰণ সো x ৰ ভ্যালু কিমান হ'বগে 60 * 20 16 * 20 কৰিলে কিমান হয় 6 2 12 আৰু এফালে দুটা 0 1200 তো আমাৰ x ৰ ভ্যালু কিমান হ'লগে 1200 মানে x মানে কি ধৰিছিল সেই সংখ্যাটো কি এটা সংখ্যাটো সো x ৰ ভ্যালু কিমান 1200 তো আমাৰ অপচন বি টো হৈ যাবগে শুদ্ধ উত্তৰ 1200 টকা ঠিক আছে 1200 টকা বুজি পাইছে চাগে সকলোৱে বুজি পাইছে চাগে তো যদি বুজি পাইছে আপোনালোকে কমেন্টত ইয়েস বুলি লিখি জনাই দিব তেতিয়া আমাৰ ভাল লাগিব যে আপোনালোকে কোৱেশ্চনটো বুজি পাইছে তো এতিয়া আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক যে এজন মানুহৰ দৰমহা 4600 টকাৰ পৰা 5000 টকালৈ বৃদ্ধি হলে শতকৰা বৃদ্ধি কিমান হ'ব if a person's salary increases from res 4600 to res 5000 what is the percentage increase তো এই ক্ষেত্ৰত আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চনটো কেনেকৈ কৰিব চাওক তো প্ৰথম কথা হল আমাৰ কিমানৰ পৰা কিমান হল হেতু চাও তো 4600 টকাৰ পৰা কিমান হলগে 5000 টকা হল তো ইনক্ৰিজ টু কিমান হল 4600 ৰ পৰা 5000 হ'বলৈ হলে কিমান টকা বাঢ়িলে হেতু আমি প্ৰথমতে চাম তো কিমান টকা বাঢ়িলে আমি গম পাও আমাৰ মানে চকুৰে দেখি আমি গম পাইছো যে 400 টকা এটা বাঢ়িলে কিমান টকা বাঢ়িলে 400 টকা বাঢ়িলে কাৰণ চাওক 46 আৰু এফালে 5000 400 বাঢ়িলে তো 5000 হ'বগে না তো আমি ইনক্ৰিজ টু পাই গলো ইনক্ৰিজ কিমান হল টকা ইনক্ৰিজ কিমান হল 400 টকা হল আৰু যেটো প্ৰথম দৰমহা আছিল প্ৰথম দৰমহাটো তেওঁৰ কিমান আছিল 4600 টকা এতিয়া যেহেতু আমাক উলিয়াব দিছে হটকৰা বৃদ্ধি তো হটকৰা বৃদ্ধি উলিয়াবৰ কাৰণে আপোনাক কি কৰিব এটা সূত্ৰ মনত ৰাখিব সূত্ৰটো হৈছে ধৰক ইনক্ৰিজ পাৰ্সেন্ট উলিয়াব লাগে আমাৰ মানে ইনক্ৰিজ পাৰ্সেন্ট আই পাৰ্সেন্ট বুলি লিখিছো আই মানে ইনক্ৰিজ পাৰ্সেন্ট উলিয়াবলৈ হলে আপোনাক কি কৰিব লাগিব ওপৰত ইনক্ৰিজটো ৰাখিব মানে কিমান টকা বৃদ্ধি হলে এটো ৰাখিব আৰু তলত যেটো ফাৰ্স্ট স্যালাৰি আছিল প্ৰথম যেটো দৰমহা আছিল ফাৰ্স্ট স্যালাৰি এনেকৈ লিখি দিছো ফাৰ্স্ট স্যালাৰি বুলি হল ফাৰ্স্ট স্যালাৰি যেটো আছিল হেতু তলত ৰাখিব 5000 টক না ৰাখিব কিন্তু কাৰণ হেতু সেকেন্ড বৃদ্ধি হোৱাৰ পিছতে হৈছিল কি যেটো ফাৰ্স্ট স্যালাৰি আছিল হেতু তলত ৰাখিব আৰু তাৰ লগতে 100% দি পূৰণ কৰি দিব 100% দি কি কৰিব পূৰণ কৰি দিব সো এতিয়া যদি আমি সূত্ৰটো বহুৱাম ওপৰত 400 বহিব তলত ফাৰ্স্ট স্যালাৰি আছিল 4600 এটো বহুৱাই দিয়ক আৰু পূৰণ কৰি দিয়ক 100% ৰে 100% ৰে এতিয়া আমি 4600 ৰ পৰা দুটা 0 এফালে 100 দুটা 0 কাটি দিলো থাকিলে 400/46 এতিয়া এক যদি আমি ডিভাইড কৰো 400 ক যদি 46 ৰে কাটো তো এটো কাটাকাটিটো আপোনালোকে অলপ চাব এটো 8.69% মান ওলাই 8.69% যেটো আমি এপ্ৰক্সিমেটলি 8.7% হিচাপে ধৰিলো ঠিক আছে কাৰণ আমাৰ এপ্ৰক্সিমেটে দিয়া আছে তো 8.7% তো ইয়াৰে আমাৰ এ অপচনটো হৈ যাবগে শুদ্ধ উত্তৰ এ অপচনটো হৈ গল শুদ্ধ উত্তৰ তো সূত্ৰটো আপোনালোকৰ মনত ৰাখিবলগীয়া সূত্ৰটো হৈছে এটো সেই কাৰণে এটো ইম্পৰ্টেন্ট হয় মনত ৰাখি লব মানে নোট কৰি লব ঠিক আছে তো আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো চাওক the largest 5 digit number beginning with 8 and ending with 7 is কি কৈছে চাওক 8 ৰে আৰম্ভ হোৱা আৰু 7 ৰে শেষ হোৱা পাঁচটা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব আমাক কি কৈছে 8 ৰে আৰম্ভ হ'ব লাগিব আৰু 7 ৰে শেষ হ'ব লাগিব মানে স্টাৰ্টিংত 8 থাকিব লাগিব আৰু এন্ডিংত 7 থাকিব লাগিব মাজত আৰু কেটা ডিজিট জুৰিব এটা দুটা তিনটা মাজৰ তিনটা ডিজিট কি হ'ব হেতে আমি এতিয়া চাব লাগিব এতিয়া কি কৈছে আটাইতকৈ ডাঙৰ সংখ্যাটো সুধিছে চাওক স্টাৰ্টিংত কি থাকিব 8 থাকিব আৰু এন্ডিংত 7 থাকিব তো আটাইতকৈ ডাঙৰ সংখ্যাটো যদি এনেকা ধৰণৰ সুধে পাঁচটা অংকৰ যেটো সুধিছে তো আপোনালোকে ডাঙৰ সংখ্যাটো সুধিলে 9 বহুৱাই দিব ঠিক আছে 8997 সৰি 89997 এটো হৈ যাবগে আমাৰ কাৰেক্ট আনসাৰ অপচন এটো হ'ব শুদ্ধ উত্তৰ এতিয়া যদি আমাক আটাইতকৈ সৰু সংখ্যাটো সুধিলেহেতেন যদি আটাইতকৈ সৰু সংখ্যাটো সুধিলেহেতেন তেতিয়া আপোনাৰ কি বহুৱাব লাগিব তেতিয়া চাওক 8 তাৰপিছত লাষ্টটো 7 থাকিবই মাজত আপোনালোকে 0 বহুৱাই দিব লাগিব কাৰণ আটাইতকৈ সৰুটো সুধিলে ওটা 0 বহুৱাব আৰু আটাইতকৈ ডাঙৰটো সুধিলে 9 বহুৱাব এটো হৈছে ইম্পৰ্টেন্ট ট্ৰিক্স তো ইয়াতে আপোনালোকে বুজি পালে চাগে ধৰক এটা কোৱেশ্চন মই আপোনালোকৰ বাবে ৰাখিছো তো মই কৈছো যে 6 ৰে আৰম্ভ হোৱা 6 ৰে ষ্টাৰ্ট হোৱা ঠিক আছে 6 ৰে ষ্টাৰ্ট হোৱা আৰু 9 ৰে শেষ হোৱা 6 ৰে ষ্টাৰ্ট হোৱা আৰু 9 ৰে শেষ হোৱা বা এন্ডিং হোৱা 9 ৰে এন্ডিং হোৱা আটাইতকৈ সৰু সংখ্যাটো কি হয়
আটাইতকৈ সৰু সংখ্যাটো কি হয় আটাইতকৈ সৰু সংখ্যাটো কি হ'ব আপোনালোকে কমেন্ট কৰিব লাগে ঠিক আছে আপোনালোকে এটো এনসাৰটো কমেন্ট কৰক মই আকৌ কৰিছো চাওক 6 ৰে স্টাৰ্ট হ'ব লাগিব আৰু 9 ৰে শেষ হ'ব লাগিব এন্ড হ'ব লাগিব আৰু কি কৈছো আটাইতকৈ সৰু সংখ্যাটো আমাৰ কি হ'ব আপোনালোকে কমেন্ট কৰিব লাগে আমি আপোনালোকৰ কমেন্ট কিটা পঢ়ি চাম কাৰটো শুদ্ধ হৈছে তো এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো চাওক কি কৈছে the sum of the squares of two numbers is if they are eto is 306 eto 306 to eta typing of thaki gol the sum of the squares of two numbers is 306 if their at number is 9 and what is the other number দুটা সংখ্যাৰ বৰ্গৰ যোগফল দি আছে 306 হিহতৰ এটা সংখ্যা ন হলে আনটো সংখ্যা কিমান হ'ব ঠিক আছে দুটা সংখ্যাৰ বৰ্গৰ যোগফল মানে স্কোয়ার কৰিলে দুটা সংখ্যাৰ স্কোয়ার কৰি যোগ কৰিলে 306 হয় তাৰে এটা সংখ্যা 9 হয় 9 যদি হয় তেতিয়া হলে আনটো সংখ্যা কিমান হ'ব সো আমি আনটো সংখ্যা ধৰি লৈছো কি সাপোজ ধৰি লৈছো আমি আনটো সংখ্যা x মানে এতিয়া আমাক কি কৈছে যে x ৰ যদি স্কোয়ার কৰো মানে x স্কোয়ার আকৌ 9 ৰ যদি স্কোয়ার কৰো প্লাস 9 ৰ যদি স্কোয়ার কৰো তেতিয়া কি হ'বগে এই দুটাৰ স্কোয়ার যোগ কৰিলে মানে x ৰ স্কোয়ার প্লাস 9 স্কোয়ার কৰিলে কি হয়গে 306 হয় এটো আমাক কোৱা আছে x স্কয়ার প্লাস 9 স্কয়ার ইকুয়াল 306 তো ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াই দিম এতিয়া এটো হ'বগে 9 ৰ স্কয়ার কৰিলে কি হ'বগে 81 ইকুয়াল 306 এটা 81 টো ইফালে লৈ যাওক মাইনাস হ'বগে x স্কয়ার ইকুয়াল কি হ'ব 306 মাইনাস 81 এটা এটো মাইনাস কৰিলে হ'বগে 6 ৰ পৰা ইকুয়াল থাকিল 5 ইফালে 2 আৰু ইফালে 2 225 x স্কয়ার ইকুয়াল কিমান পালো 225 সো x ৰ ভ্যালু কিমান পাম আমি √225 আৰু √225 মানে কিমান 225 ৰ বৰ্গমূল উলিয়ালে কিমান হয় তো এটা আমি সকলো জানিব লাগে 15 হয় ঠিক আছে সো আমি x ৰ ভ্যালু কিমান পাই গলোগে 15 হল x ৰ ভ্যালু কিমান পালো 15 আমাৰ এতিয়া আনটো সংখ্যা কি হয় 15 অপচন বি হ'বগে শুদ্ধ উত্তৰ বুজি পালে চাগে সকলোৱে 15 হ'ব শুদ্ধ উত্তৰ তো বন্ধুসকল যদি আপোনালোকৰ আজি ভিডিওৰ কোৱেশ্চন কিটা ভাল লাগিলে যদি কোৱেশ্চন কিটা বুজি পালে তেতিয়া হলে ভিডিওটো এটা লাইক কৰি দিব আৰু আপোনালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব কাৰণ এনেকুৱা ধৰণৰ ডিএলএটৰ সম্পূৰ্ণ প্ৰিপাৰেচন এতিয়া আমাৰ চেনেলত আপোনালোকে পাই থাকিব আৰু যদি আপোনালোকৰ সিলেবাস মতে সম্পূৰ্ণ পিডিএফ নোটছ কিনি লাগে তেতিয়া হলে এতিয়া আপোনালোকে এই নাম্বাৰটো আমাক মেছেজ কৰি জনাই দিব হোৱাটছএপত মেছেজ কৰিব নাম্বাৰটো হৈছে 8133840965 ঠিক আছে এই নাম্বাৰটো আমাক মেছেজ কৰি জনাই দিব আমি নোটছ কিনিৰ প্ৰাইস 199 ৰাখিছিলো কৈছো নহয় তো এতিয়া আমি 99 নহয় 199 নহয় কেৱল 99 ত আপোনালোকক সম্পূৰ্ণ নোটছ দি দিম কেৱল 99 ত সম্পূৰ্ণ নোটছ আপোনালোকে সিলেবাসৰ সম্পূৰ্ণ নোটছ বিলাক পাই যাবগে তো এতিয়া মেছেজ কৰক কাৰণ এটো আপোনালোকৰ দামটো আকৌ পিছত বাঢ়ি যাব পাৰে ধন্যবাদ